Hello students, আজি আছে আমাৰ ক্লাস 10 ৰ NCERT ক্লাস 10 Mathematics chapter number 1 খুব ইম্পৰ্টেন্ট এটা আমি থিওৰেম পঢ়িম থিওৰেমটো হৈছে মানে প্ৰমাণ কৰিম ইয়াত prove that √2 is a irrational number এতিয়া ক্লাস 9 ত আমি ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰৰ বিষয়ে পঢ়িছিলো ৰেশনাল নাম্বাৰটো অলপ বহলভাৱে পঢ়িলো তাত ইৰেশনাল নাম্বাৰৰ অলপ ডেফিনেশন দিয়াৰ পিছত কেইটামান এক্সাম্পল দিলে যে √2 √3 √5 এবিলাক হৈছে ইৰেশনাল নাম্বাৰ সো জাস্ট তাতে সামৰিলে এটা ক্লাস 10 ত কি কৰিব লাগিব এই √2 √3 যে ইৰেশনাল নাম্বাৰ হয় সেইখিনি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে ইয়াত এক্সাৰসাইজটো কেইটামান কোৱেশ্চন দিয়া আছে প্ৰমাণ কৰা √5 পৰিমেয় অপৰিমেয় সংখ্যা ইৰেশনাল নাম্বাৰ এনেকৈ আছে দুটা থিওৰেম দিয়া আছে এটা √2 ৰ ওপৰত আছে যে prove that √2 is a irrational number প্ৰমাণ কৰা যে √2 এটা অপৰিমেয় সংখ্যা আৰু √3 ৰো আছে যে প্ৰমাণ কৰা √3 এটা অপৰিমেয় সংখ্যা √3 is a irrational number ওকে সো খুব ইম্পৰ্টেন্ট থিওৰেম হয় পৰীক্ষাত প্ৰশ্ন আকাৰে আহে প্ৰমাণ কৰা যে √2 এটা অপৰিমেয় সংখ্যা prove that √2 is a irrational number বুলি बोर्ड एग्जामत HSLC परीक्षात CBSE बोर्ड एग्जाम बिलागतो आহে এটো ঠিক আছে সো এটো কেনেকৈ প্ৰমাণ কৰিব লাগে হেতু আমি চাম প্ৰমাণ কৰাটো খুব ভালদৰে মন দি পেলাই চাবা আমাৰ ক্লাছটো বথ ইংলিশ এণ্ড আসামিজ মিডিয়াম দুইটাৰ কাৰণে হ'ব দুইটা ল্যাঙ্গুৱেজতে আমি ডিসকাস কৰিম কথাবিলাক সো বুজিবলৈ চেষ্টা কৰিবা বিফৰ আমি এই থিওৰেমটো আমি প্ৰুভ কৰাৰ আগতে আমি এটা থিওৰেম পঢ়িম প্ৰিলিমিনাৰী এটা থিওৰেম আমি জানি ল'ব লাগিব এই থিওৰেমটো হৈছে let p be a prime number মই এটো লিখি থৈছো এটো প্ৰুভ কৰাৰ আগতে এই কথাটো আমি জানিব লাগিব ঠিক আছে let p be a prime number if p divides a square মানে কি কৈছে যে ধৰা হল p এটা মৌলিক সংখ্যা p ক আমি এটা মৌলিক সংখ্যা ললো ঠিক আছে যে p be a prime number p is a prime number if p divides a square যদি p এ a square ক হৰণ কৰে ঠিক আছে যদি if p divides a square if এনেকৈ লিখিব পাৰো if a square is divisible by p মানে যদি a square p ৰে বিভাজ্য হয় বা p এ a square ক হৰণ কৰে তেন্তে দেন কি হ'ব where then p divides a তেনেহলে p এ কাক হৰণ কৰিব বুলি কৈছে a কো হৰণ কৰিব a square ক যদি হৰণ কৰে a কো হৰণ কৰিব তাত p squared মানে p টো কি হয় এটা প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা এটা p এটা মৌলিক সংখ্যা যদি p এ a square ক হৰণ কৰে তেন্তে p এ a হৰণ কৰে খুব ইজি একেবাৰে ইজি মানে থিওৰেম এটো মনত ৰাখিবলৈ 2 মিনিটও সময় নালাগে মোৰ মতে if let p be a prime number p টো প্ৰাইম নাম্বাৰ হয় ধৰি ললো যদি p এ a square ক হৰণ কৰে if p divides a square then p divides also a মানে p এ a কো হৰণ কৰিব এই কথাটো আমি এই থিওৰেমটো প্ৰুভ কৰোতে আমি কি কৰিম ব্যৱহাৰ কৰিম সো হেতু মই আগতে জনাই দিলো তোমালোকক থিওৰেমটো লিখিবা ভিডিওটো পোষ্ট কৰি পেলাই সো আমি এই থিওৰেমটোলৈ আগবাঢ়িছো খুব ইম্পৰ্টেন্ট ভাল দি মন দি চাবা বুজি পাবা বুজিবলৈ তোমালোকে নিজৰ চেষ্টা কৰিবা ঠিক আছে ওকে এতিয়া √2 যে ইৰেশনাল নাম্বাৰ হয় √2 এটা যে অপৰিমেয় সংখ্যা হয় সেই কথাটো প্ৰমাণ কৰাৰ মানে এই থিওৰেমটো প্ৰমাণ কৰাৰ প্ৰসেসটো অলপ বেলেগ এটো কোৱা হয় কন্ট্ৰাডিকশন মেথড কি বুলি কোৱা হয় কন্ট্ৰাডিকশন মেথড মানে উল্টা হয় অলপ হেকাৰণে ষ্টুডেন্ট বিলাকে বুজিবলৈ অলপ টান পায় নেকি কতবাত কিবা এটা গণ্ডগোল নিচিনা লাগে কিন্তু ভালদৰে চাবা খুব ইজি হয় কন্ট্ৰাডিকশন মানে কি বিৰুদ্ধ এগেইনষ্ট ঠিক আছে এটো কি বিৰুদ্ধাচৰণৰ সহায়ত প্ৰমাণ কৰিম বুলি কৈছে কন্ট্ৰাডিকশন মেথড মানে বিৰুদ্ধাচৰণৰ সহায়ত প্ৰমাণ কৰিব লাগিব মানে কি হয় আমাক যেটো প্ৰমাণ কৰিব দিয়ে হেতুক আমি উল্টাটো ধৰি লম √2 টো ইৰেশনাল নাম্বাৰ দেখুৱাব দিছে আমি ধৰি লম যে সাপোজ ঠিক আছে ইৰেশনাল নাম্বাৰ নহয় √2 হ'ব √2 এটা ৰেশনাল নাম্বাৰে হয় ধৰি ললো ধৰি লৈ পেলাই তাত আমি কিছুমান সিম্পলিফিকেশন কৰিম ৰেশনাল নাম্বাৰৰ সিম্পলিফিকেশনত যাম ঠিক আছে √2 টো ৰেশনাল নাম্বাৰ লৈ পেলাই আমি ৰেশনাল নাম্বাৰ যেনেকৈ সিম্পলিফাই কৰে প্লাস মাইনাস ডিভাইড কমন ফ্যাক্টৰ দি পেলাই এনেকৈ আমি ডিভাইড কৰি যাম কৰোতে কি হ'ব গৈ পেলাই এটা আমি ৰং ষ্টেটমেন্ট পাই যাম তাত যেটো মানে সম্পূৰ্ণ ভুল এটা আমি ৰং ষ্টেটমেন্ট পোৱাৰ কথাটো কৰ পৰা আহিলে কাৰণ আমি ভুল ৰাস্তাত গলো ৰং মানে ইয়া ৰাস্তাত গুছি গলো হয় না নহয় গতিকে ৰং ষ্টেটমেন্ট পাইছো মানে কি
আমি ৰুটটো যে ৰেচনেল নাম্বাৰ বুলি ধৰি লৈছোঁ সেইটো ৰং হোৱাৰ কাৰণেহে ৰং ষ্টেটমেণ্ট পালোঁ আমি যদি ৰুটটো ৰেচনেল নাম্বাৰ ৰং হয় তেনেহ'লে কাৰেক্ট কোনটো হ'ব ৰুটটো কি হ'ব ইৰেচনেল নাম্বাৰ সেই কথাটোৰ মানে টেকনিকটো ইউজ কৰি পেলাই আমি ইয়াত প্ৰমাণ কৰিম ঠিক আছে এতিয়া সাপোজ আমি লৈছোঁ prove let root 2 is a rational number root 2 এটা কি হয় rational number মইতো মুছি পেলাইছো মানে হল ধৰা হল root 2 এটা পৰিমেয় সংখ্যা এটা যদি ৰুটটো পৰিমেয় সংখ্যা হয় ৰুটটো যদি এটা ৰেচনেল নাম্বাৰ হয় তেনেহলে আমি ৰেচনেল নাম্বাৰক কি আকাৰত প্ৰকাশ কৰিব পাৰো ৰেচনেল নাম্বাৰক সদায় আমি ৰেচনেল নাম্বাৰ যিবিলাক থাকে p/q where q not equals to 0 এইটো আকাৰত আমি প্ৰকাশ কৰিব পাৰো p আৰু q আকাৰত প্ৰকাশ কৰিব পাৰো p/q হয় না ৰেচনেল নাম্বাৰক আমি p/q ফৰ্মত আমি লিখিব পাৰো সো ইয়াত আমি কি লিখিম যে সাপোজ যদি ৰুটটো যদি ৰেচনেল নাম্বাৰ হয় ৰুটটো যদি এটা পৰিমেয় সংখ্যা হয় then we get আমি তাত p/q লৈছো ইয়াত আমি rns লও rns টু ইন্টিজাৰ মানে আমি কি পাম ৰুটটো এটা পৰিমেয় সংখ্যা তেন্তে r আৰু s দুটা অখণ্ড সংখ্যা পোৱা যাব য'ত such that root 2 is equals to r/s ইয়াত s not is equals to 0 হা আমি পৰিমেয় সংখ্যাত যে p/q q not is equals to 0 লিখো সো r/s লিখিছো সো s not is equals to 0 সো ইয়াত আমি r আৰু s দুটা নাম্বাৰ পালো যদি ৰুটটো পৰিমেয় ৰেচনেল নাম্বাৰ হয় তেনেহলে r আৰু s দুটা নাম্বাৰ থাকিব য'ত কি ৰুটটোক আমি কি বুলি লিখিব পাৰিম r/s ওকে এতিয়া আমি ইয়াত ধৰি লম আৰু এটা কথা যে r আৰু s ৰ ধৰি লম যে এনেকুৱা কমন ফেক্টৰ আছে মানে 1 ৰ বাহিৰে আৰু কমন ফেক্টৰ আছে বুলি ইয়াত আমি ধৰি লম let us assume that r and s has common factor other than 1 মানে r আৰু s ৰ common factor আছে other than 1 1 ৰ বাহিৰে আৰু common factor আছে মানে ধৰু r আৰু s ৰ 1 ৰ বাহিৰে আৰু সাধাৰণ উৎপাদক আমি কমন ফেক্টৰক কি বুলি কওঁ সাধাৰণ উৎপাদক আছে হয় না সাধাৰণ উৎপাদক আছে বুলি আমি লৈ ললো ঠিক আছে এতিয়া আমি সেই সাধাৰণ উৎপাদকটোৰে এই r আৰু s ক কি কৰিম আমি ডিভাইড কৰি দিম কি কৰিম ডিভাইড কৰি দিম ইয়াত লিখিম আমি ললো যে r আৰু s ৰ 1 ৰ বাহিৰে আৰু সাধাৰণ উৎপাদক আছে আৰু সেই সাধাৰণ উৎপাদকটোৰে মানে কমন ফেক্টৰ 1 ৰ বাহিৰে আৰু কমন ফেক্টৰ আছে এই কমন ফেক্টৰটোৰে r আৰু s ক হৰণ কৰি পেলাই দুটা কো প্ৰাইম নাম্বাৰ পাম কো প্ৰাইম সেই দুটাক আমি a আৰু b বুলি ধৰি লম মানে সাধাৰণ উৎপাদকটোৰে আমি এইটো দুটাক আমি কেনসেল কৰিম ডিভাইড কৰি দিম ডিভাইড কৰিলে কি হ'ব বেলেগ দুটা আকৌ নাম্বাৰ পাম সেই নাম্বাৰ দুটা কি হ'ব কো প্ৰাইম নাম্বাৰ হ'ব ঠিক আছে other than 1 and we
divide by the common factor, we divide by the common factor, then we divide by the common factor r and s, then we get 2 co-prime number A and B. মানে কমন ফ্যাক্টর যে আমি আছে বুলি ধৰিলো, সেই কমন ফ্যাক্টৰটো যদি r আৰু s ক ডিভাইড কৰিলো তেনেহলে আমি আৰু দুটা নাম্বাৰ পাওঁ r a and b, আৰু সেই a আৰু b নাম্বাৰ দুটা কি হৈছে কো-প্ৰাইম নাম্বাৰ। কো-প্ৰাইম মানে কি সহমৌলিক। এটো তোমালোকে লিখিবা সেই সাধাৰণ উৎপাদকটোৰে r আৰু s ক হৰণ কৰাৰ পিছত আমি দুটা a আৰু b সহমৌলিক পাওঁ। কো-প্ৰাইম মানে হৈছে সহমৌলিক। সহমৌলিক মানে কি হয়? সহমৌলিক মানে হৈছে ইহঁতৰ 1ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই। ঠিক আছে, যেনেকে আমি লৈ লওঁ 3 আৰু 5, 3 আৰু 5 ক 1ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক আছে জানো? নাই, হয় না? তেনেকুৱা ধৰণৰ a আৰু b। সো ইয়াত আমি কি লিখিম? √2 = a by b। এটো ক্যামেৰাত আহিছে না? চাই লওঁ। ওকে, সো √2 আমি কি ললো? a by b আমি পালো। মানে √2 r by s আছিলে, ইহঁতৰ সাধাৰণ উৎপাদকটো ইহঁতক কেনসেল কৰি দিলো। কেনসেল কৰাৰ পিছত আমি √2 a by b পালো, য'ত a আৰু b কি হয়? সহমৌলিক, মানে কো-প্ৰাইম। কো-প্ৰাইম বুলি কওঁতে a আৰু b ৰ কোনো সাধাৰণ উৎপাদক নাই। সো ওপৰখিনি পোষ্ট কৰি পেলাই লিখিবা। মই ইৰেজ কৰিছো ওপৰখিনি, ইয়াত তলত ঠাই নাই। সো আমি কি পালো? √2 a by b। মই যদি b ক এফালে আহোঁ, √2 into b ইকুৱেল কি পাম? a পাম। b এফালে ডিভাইড হৈ আছিলে, b ৰাইট সাইডে ডিভাইড আছিলে, লেফট সাইডে আনিলো, কি হ'ল? মাল্টিপ্লাই হ'ল। যদি আমি স্কোয়াৰ কৰোঁ, স্কোয়াৰিং বোথ সাইড into b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ। কি কৰিলো? স্কোয়াৰিং বোথ সাইড মানে দুয়োফালে বৰ্গ কৰিম, বৰ্গ কৰি। ঠিক আছে, বৰ্গ কৰি বুলি লিখি দিবা। এছএমএছ মিডিয়াম হ'লে বৰ্গ কৰি। ওকে, বৰ্গ কৰি। যদি বৰ্গ কৰোঁ আমি কি পাম? √2 আৰু স্কোয়াৰ কি হ'ব? √2 স্কোয়াৰ ইনটু b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ। এইটো কেনসেল কৰিলে কি থাকিলে? 2b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ আমি পাই গ'লো। এইখিনি অলপ ক্যালকুলেশনটো মই বুজিবৰ কাৰণেহে এটা এটা লাইনত কৰিছো, নহ'লে একেবাৰে হৈ যায়। ইয়াৰ মিনিংটো কি হয়? এই যে ইকুৱেশনটো পালো, ইয়াৰ মিনিংটো কি আমি এটো জানিব লাগিব। 2b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ, দ্যাট মিন্স 2a a স্কোয়াৰক হৰণ কৰে। ইকুৱেশন 1 ৰ পৰা কি পাওঁ? এনেকৈ লিখিম, ফ্ৰম ইকুৱেশন 1 2 divides a স্কোয়াৰ। 2 into b স্কোয়াৰ মানে কি হয়? a স্কোয়াৰ হয়। সো আমি ক্যালকুলেশন কৰি 2b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ পালো। এইটো ইকুৱেশন 1। ইয়াৰ মিনিংটো কি? এই ইকুৱেশনৰ মিনিংটো কি হ'ল? 2b স্কোয়াৰ ইকুৱেল a স্কোয়াৰ। মই যদি ইয়াত লিখো 2 into 3 = 6, ইয়াৰ মিনিংটো কি হয়? দ্যাট মিন্স 2a 6ক হৰণ কৰে, হয় না নহয়? সো ইয়াত লিখিলো 2 divides a স্কোয়াৰ। সো ইয়াৰ আগৰ আমি থিওৰেম কি পাইছিলো? যদি p এ a স্কোয়াৰক হৰণ কৰে, p এ a কো হৰণ কৰিব। সো ইয়াত আমি কি লিখিব পাৰিম? 2 divides a মানে 2এ a স্কোয়াৰক হৰণ কৰে। সো 2এ a কো হৰণ কৰে। 2এ যদি a স্কোয়াৰক হৰণ কৰিব, 2এ কাক হৰণ কৰিব? 2এ a কো হৰণ কৰিব। ঠিক আছে, এতিয়া নেক্সট আমি কি চাম? যদি 2এ a স্কোয়াৰক হৰণ কৰে তেনেহলে আমি আৰু এটা নাম্বাৰ পাই যাম, হয় না? আমি এটা সংখ্যা দি আন এটা সংখ্যাক যদি ডিভাইড কৰোঁ তেনেহলে আমি এটা কি পাম?
কি পাম আমি এটা ভাজ্য ভাজক ভাগফল পাম হয়নে কোঅৰ্টেণ্ট পাম সো এটো সাপোজ লেট a square sorry a equal 2c for some integer মানে কি হল ইয়াৰ মিনিংটো কি হয় যে 2 এ যে a হৰণ কৰিছে 2 এ যদি a হৰণ কৰে কি টাইমছ গৈছে c টাইমছ আমি নতুন সংখ্যা কি পালো c পালো মানে ধৰা হল a is equals to 2c c হল কোনো অখণ্ড সংখ্যা মানে আমি ইয়াত কি পালো 2 ডিভাইডস a স্কয়ার 2 এ a স্কয়ারক ডিভাইড কৰে হৰণ কৰে তেনে 2 এ a কো হৰণ কৰিব যদি 2 এ a হৰণ কৰে আমি কি পাও c পাও ঠিক আছে সো এটো যদি ইকুয়েশন 1 ত বহাই দিও 2b স্কয়ার equal a মানে হৈছে 2c হোল স্কয়ার 2b স্কয়ার কি হ'ব 4c স্কয়ার এটো 2 গুণ 2 2 গুণ 4 b স্কয়ার equals to 2c স্কয়ার এইটো ইকুয়েশনটো কি পালো এইটো ইকুয়েশনটো কি পালো আমি ইয়াত যেনেকা 2b স্কয়ার equal a স্কয়ারত কি লিখিছিলো 2 ডিভাইডস a স্কয়ার পালো দ্যাট মিন্স 2 ডিভাইডস a পালো সো ইয়াত 2b স্কয়ার সরি b স্কয়ার equals 2c স্কয়ার পাইছিলো ইয়াত a স্কয়ার equal 2b স্কয়ার পালো ইয়াত b স্কয়ার equal কি পালো 2c স্কয়ার ইয়াৰ পৰা আমি কি লিখিব পাৰো ইকুয়েশন এটো ইকুয়েশন 2 equation 2 পৰা আমি কি লিখিব পাৰো what we can write from equation 2 we can write from equation 2 কি লিখিম 2 divides b square 2 divides b মানে 2 এ b স্কয়ারক হরণ করে 2 এ b হরণ করে হয় না এই ইকুয়েশনটোৰ পৰা কি লিখিলো যে 2 divides b square then 2 divides b মানে 2 এ b স্কয়ারক হরণ কৰে তেনলে 2 এ b কো হরণ কৰিব এতিয়া কথাটো হল যে আমি কি লৈছিলো a আৰু b কি লৈছিলো সহমৌলিক that means co-prime number a and b two co-prime number so co-prime number বুলি কোৱাৰ লগে লগে তাত কি হ'ব 1 ৰ বাহিৰে কোনো কমন ফ্যাক্টৰ নাথাকে আমি পাইছিলো হয় না কিন্তু ইয়াত আমি কি পালো ক্যালকুলেশন কৰি সিম্পলিফিকেশন কৰি কি পালো যে 2 এটা ফ্যাক্টৰ এনেকুৱা ফ্যাক্টৰ হয় কাৰ a আৰু b আমি কি পালো ইকুয়েশন 1 আৰু 2 ৰ পৰা কি পালো যে 2 এটা এনেকুৱা ফ্যাক্টৰ হয় কমন ফ্যাক্টৰ হয় a আৰু b 2 এটা কমন ফ্যাক্টৰ a আৰু b সো মই ইয়াত এখিনি ইৰেজ কৰিলো এখিনি পজ কৰি লিখিবা from equation 1 and 2 we get 2 as a common factor of a and b মানে ইকুয়েশন 1 আৰু 2 ৰ পৰা আমি কি পলো 2 এটা সাধাৰণ উৎপাদক a আৰু b এতিয়া এই কথাটোৱে আমি যে এই স্টেটমেন্টটো লিখিলো এই স্টেটমেন্টটো ইয়াৰ আগৰ স্টেটমেন্টটো কি কৰিছে কন্ট্ৰাডিক্ট কৰিছে না নাই এই স্টেটমেন্টটো আগৰ স্টেটমেন্টটো কি কৰিছে কন্ট্ৰাডিক্ট কৰিছে দ্যাট মিন্স আমি কি লৈছিলো যে a আৰু b হৈছে কো-প্ৰাইম নাম্বাৰ সাধাৰণ মানে সহমৌলিক যত 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক তেওঁলোকৰ নাই কিন্তু ইয়াত আমি লিখিলো যে 2 as a common factor of a and b 2 a আৰু b ৰ সাধাৰণ উৎপাদক পালো আগৰ কথাটো কি কৰিছে বিৰুদ্ধ কৰিছে কন্ট্ৰাডিক্ট কৰিছে দ্যাট মিন্স আমি ইয়াত কি লিখিম fact is contradict this fact is contradict our
assumption that A and B has no common factor other than 1 মানে এইটোৱে কি কৰিছে এইটোৱে দুই এটা সাধাৰণ উৎপাদক A আৰু B ৰ ই কি কৰিছে বিৰুদ্ধ কৰিছে হয় নহয় ইয়াৰ পৰা লিখিবা এইটোৱে A আৰু B ৰ কোনো সাধাৰণ উৎপাদক নাই বুলি লোৱাটো বিৰুদ্ধ কৰিছে এতিয়া এই বিৰুদ্ধৰ কাৰণ কি this contradiction is arisen because of our wrong assumption that root 2 is a rational number এই বিৰুদ্ধৰ কাৰণ হল root 2 এটা অপৰিমেয় সংখ্যা বুলি লোৱাটো ভুল তেনেহলে কি হ'ব এটাকে root 2 is a irrational number এটাকে কি হ'ব root 2 এটা অপৰিমেয় সংখ্যা বুজি পাইছা না সো মই আকৌ গোটেই থিওৰেমটো মই আকৌ জেনাৰেলাইজ কৰি পেলাই সৰুকে মই ছটিকে কৈ দিছো তোমালোকে এটো নোট কৰিবা এছামিছ মিডিয়াম এছামিছত মই লিখি দিছো ইংলিশ মিডিয়ামৰ কাৰণে ইংলিশতো মই লিখি দিছো সো এটো নোট কৰিবা সো প্ৰথম কি হৈছে মই প্ৰথমে কি কললো যে এই থিওৰেমটো অলপ আমি উল্টাভাৱে প্ৰুভ কৰিম কেনেকৈ প্ৰুভ কৰিম যে root 2 টো আমি ইৰেশনাল নাম্বাৰ দেখুৱাব দিছে আমি ৰেশনাল নাম্বাৰ বুলি ল'ম তাত সিম্পলিফাই কৰিম কিবা এটা ভুল স্টেটমেন্টত পাম এটা ভুল স্টেটমেন্ট পোৱাৰ কাৰণটো হৈছে আমি ভুল স্টেটমেন্ট এটা অ্যাজাম্পশন কৰিছো ৰং মানে স্টেটমেন্ট এটা তো ৰং যদি ৰং হে হ'ব কথাটো হয় না নহয় root 2 টো ৰেশনাল নাম্বাৰ লওতে আমি ভুল পালো কিবা এটা কথা তেনেহলে শুদ্ধটো কি হ'ব root 2 ইৰেশনাল হ'ব সো সেই কথাটোকে ললো যে root 2 যদি ৰেশনাল সাপোজ আমি ধৰি ললো যে root 2 ৰেশনাল হয় ঠিক আছে root 2 ৰেশনাল তেনেহলে আমি r আৰু s পাম root 2 যদি ৰেশনাল হয় তেনেহলে আমি কি পাম r আৰু s পাম মানে root 2 ক আমি r by s ত এক্সপ্ৰেছ কৰিব পাৰিম যদি root 2 ক r by s ত এক্সপ্ৰেছ কৰিব পাৰো আমি কি লিখিম root 2 r by s আমি ললো যে r আৰু s ৰ কোনো সাধাৰণ উৎপাদক আছে 1 ৰ বাহিৰে ঠিক আছে আৰু হেইটো দি পেলা আমি তাক ডিভাইড কৰি দিলো ক্যান্সেল কৰোতে আমি কি পালো a আৰু b কি পালো দুটা কোপ্ৰাইম নাম্বাৰ পাই গলো সৰি কোপ্ৰাইম নাম্বাৰ বুলি কোৱাৰ লগে লগে ইয়াত কি হ'ব ইহতৰ কোনো সাধাৰণ উৎপাদক নাথাকে 1 ৰ বাহিৰে ঠিক আছে সো মই কি কৰিলো ইয়াত সিম্পলিফাই কৰিলো b কে ফালে লইলো b root 2b = a দুই ফালে বৰ্গ কৰি স্কোয়াৰিং কৰিলো স্কোয়াৰিং কৰাৰ পিছত কি পালো 2b² = a². সো এই স্টেটমেন্টৰ পৰা কি পাইছো যে 2a a² ক ডিভাইড কৰিছে যদি 2a a² ক ডিভাইড কৰে 2a a কো ডিভাইড কৰিব সাপোজ 2a a ক ডিভাইড কৰিলে আমি কি পালো a = 2c পালো সো 2b² ইয়াত মই বহাই দিলো 2c² 2b² = 4c² পাই গলো এটো ক্যান্সেল কৰিলো b² = 2c² পাই গলো
ইয়াত যেনেকৈ a স্কুৱেৰ ইকুৱেল টু 2b স্কুৱেৰে কি বুজাইছিলে যে 2a a স্কুৱেৰক অৰ্থাৎ 2a a খৰণ কৰে 2 ডিভাইডছ a স্কুৱেৰ এণ্ড 2 ডিভাইডছ a চ' b স্কুৱেৰ ইজ ইকুৱেলছ টু 2c স্কুৱেৰ এইটোৱে কি বুজাইছে যে 2 ডিভাইডছ b স্কুৱেৰ মানে 2a b স্কুৱেৰক হৰণ কৰে 2 ডিভাইডছ অলছ' b 2a কাক হৰণ কৰিব b কো হৰণ কৰিব এতিয়া যদি 2a 2 এটা নাম্বাৰ a আৰু b দুইটাই যদি হৰণ কৰিব পাৰোঁ তেনেহ'লে 2টো কি হ'ব a আৰু b ৰ কমন ফেক্টৰ নহ'ব জানো কিন্তু ইয়াতো আমি কোপ্ৰাইম বুলি ল'লোঁ গতিকে এই কথাটো এই ষ্টেটমেণ্টটোৱে কি কৰিছে ইয়াক কণ্ট্ৰাডিক্ট কৰিছে বিৰুদ্ধ কৰিছে এই বিৰুদ্ধৰ কাৰণটো কি হ'ল আমি ৰুটটোক যে এটা ৰেচনেল নাম্বাৰ ল'লোঁ সেই কথাটোৰ কাৰণে এই বিৰুদ্ধটো এই কণ্ট্ৰাডিকশ্যনটোত আমি উপনীত হ'লোঁ গতিকে ৰুটটো কি হ'ব এটা ইৰেচনেল নাম্বাৰ হ'ব ঠিক আছে সো আশা কৰিছোঁ বুজি পাইছা আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা ৰেগুলাৰ এই ক্লাছবিলাক পাই থাকিবৰ কাৰণে খুব ধুনীয়াকৈ আমাৰ ক্লাছ 9 10 11 12 গোটেই ক্লাছবিলাক ইয়াত সম্পূৰ্ণকৈ কৰা হ'ব এ টু জেড প্ৰবলেমবিলাক সলভ কৰা হ'ব সম্পূৰ্ণ ধুনীয়া এক্সপ্লেনেশ্যনৰ সহায়ত বথ ইংলিছ আৰু এছামিছ মিডিয়ামৰ কাৰণে সো তোমালোকে ঘৰত √3 টো কিয় অপৰিমেয় সংখ্যা √3 ইজ এ ইৰেচনেল নাম্বাৰ কিয় হ'ল সেইটো এই প্ৰচেছত তোমালোকে প্ৰুভ কৰি চাবা তোমালোকে এইটো এটা চালা নিজে এটা কৰিবা তেনেহ'লে কনসেপ্টটো কি হ'ব খুব ধুনীয়াকৈ ক্লিয়াৰ হ'ব নেক্সট আমি ক্লাছত ইয়াৰ লগত ৰিলেটেড যিটো এক্সাৰসাইজ আছে তাৰ কুৱেশ্যনখিনি আমি সলভ কৰিম ঠিক আছে থ্যাংক ইউ